নমস্কাৰ যোৱাকালি যে ডিজাইনটো আঁকি দিছিলোঁ তাৰে কাপোৰযোৰ এতিয়া কৰিবলৈ লৈছোঁ যেহেতু কথা দিছিলোঁ লং ভিডিঅ' বনাম বুলি এই এতিয়া গ্ৰীণ কালাৰ আউটলাইনাৰে ধুনীয়াকৈ ঠাৰিবিলাক আঁকি গৈছোঁ তাৰপিছত স্পাৰ্কলিং গ্ৰীণ কালাৰটোৰে ফেব্ৰিক কৰি দিম পাতখিনি আৰু আপোনালোকে জনাবচোন মোৰ ভিডিঅ' ক'ৰ পৰা চাই থাকে আৰু মোৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব আৰু পাৰিলে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিবচোন এই দেখিছেনে এতিয়া ধুনীয়াকৈ গ্ৰীণ কালাৰৰ তোৰে ধুনীয়াকৈ পাতখিনি আঁকি লৈছোঁ আৰু গৰমত যে এই কালাৰটোৰে ফেব্ৰিক কৰিব ইমান দিগদাৰ ফেন দিলে ইমান জলদি শুকাই যায় মানে এতিয়া মই মানে বহুত স্পীডত দিয়া নাই ফেনখন 2 নম্বৰত দি থৈ পেলাইহে 2 দি পেলাই মানে কৰিছোঁ আৰু গৰমো লাগে বহুত আৰু বহুত স্পীডত দিলেও মানে শুকাই যায় তেতিয়া ব্ৰাছডাল মানে শুকাই গ'লে ভাল নালাগে কৰি পেলাই এনেকৈ বহুত মানে কষ্ট হয় কাপোৰ এযোৰ বনাবলৈ যোনে বনাইতো মানে তেওঁলোকে গমেই পায় কিমানখিনি কষ্ট এযোৰ কাপোৰ বনাওঁতে জড়িত হৈ থাকে বহুতখিনি কষ্ট সেইটোৰ কাৰণে আপোনালোকে যদি কাপোৰ মানে ল'ম বুলি ভাবি তেতিয়াহে মানে অৰ্ডাৰ কৰিব দেই কাৰণ মোৰ বহুত তেনেকুৱা হৈছে বহুত বেছিয়ে হৈছে মানে ল'ম বুলি কৈ পেলাই বনাব দিয়ে কিছুমানেতো এডভান্সো দিয়ে অলপ 500 টকা তাৰপিছত আৰু কাপোৰযোৰৰ খবৰ একদম নাই নলয় আৰু বহুত 3 4 কাপোৰ এতিয়াও মোৰ তাত বহিয়ে আছে মানে পৰি আছে তেওঁলোকে বনাব দি পেলাইও নললে তেতিয়া বহুত বেয়া লাগে এতিয়া ফুলখিনি দেখিছেনে কি মানে লগাই হৈয়ে গ'ল মোৰ কথা পাততে আৰু এয়া আকৌ গ্ৰীণ কালাৰেৰে ধুনীয়াকৈ ঠাৰি আঁকি লৈছোঁ তাতে অকণমান ডিজাইন কৰি দিম আকৌ এয়া এনেকৈ ঠাৰিখিনি আঁকি লৈ পেলাই তাতে হোৱাইট কালাৰ য়েলো কালাৰ আৰু এই ডাৰ্ক পিংক কালাৰেৰে টুপ কৰি দিম এয়া তেতিয়া আৰু বেছি ধুনীয়া হৈ উঠিব ডিজাইনটো আপোনালোকৰ কথা যিমান ডিজাইন দিব পাৰে সিমানেই কাপোৰযোৰ ধুনীয়া হয় অকণমান টাইম লাগে তথাপিও কাষ্টমাৰৰ মুখত হাঁহি বিৰিঙাবলৈ এইখিনি কষ্টটো কৰিবই লাগিব নে কি কয় আৰু কাপোৰযোৰ বনাই যেতিয়া মানে পিন্ধে ক্লায়েণ্টে ভাল হোৱা বুলি কয় তেতিয়া মানে আমাৰ মানে কষ্টখিনিৰ সাৰ্থক হোৱা যেন অনুভৱ হয় এয়া এনেকৈ ধুনীয়াকৈ পিংক কালাৰ আৰু য়েলো কালাৰেৰে ধুনীয়াকৈ টুপ দি গ'লোঁ ইমান মৰম লগা হৈছে নহয়নে আৰু এয়া এতিয়া গ্লুডৰে এয়া মিৰৰ সৰু মিৰৰ এনেকৈ লগাই যাম তেতিয়াহে মানে খনত হোগা চৰিব আৰু এয়া কমপ্লিট হৈ গ'ল মোৰ কাপোৰ এই মেখেলাখন কমপ্লিট হৈ গ'ল চাদৰখনো এটা চাইড হৈছেগে কিন্তু ভিডিঅ'টো মানে কৰা হোৱা নাছিলে আজি আপোনালোকৰ সন্মুখত দি দিলোঁ আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট এটা কৰিব